সমান্তৰালকৈ নৈপৰীয়া ৰাইজৰ আন এক জ্বলন্ত সমস্যা হৈছে গৰাখহনীয়াৰ সমস্যা আৰু গৰাখহনীয়াৰ কবলত পৰি বছৰৰ পিছত বছৰ ধৰি বিভিন্ন অঞ্চলত বিস্তীৰ্ণ কৃষিভূমি নদীৰ বুকুত যায় গৃহহীন হ'ব লগা হয় বহুতো পৰিয়াল। তেনে এক অঞ্চল হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ৩ নম্বৰ বাগমাৰা চৰ আৰু ৩ নম্বৰ বাগমাৰা চৰত বিগত ৫ পৰা ৭ বছৰ ধৰি নদীৰ গৰা খহি ইতিমধ্যে বহুতো পৰিয়াল গৃহহীন হ'ব লগা হৈছে। নদীৰ বুকুত যা গৈছে বিস্তীৰ্ণ কৃষিভূমি। তেনে এক অঞ্চলত আমি উপস্থিত হৈছোঁ ৩ নম্বৰ বাগমাৰা চৰত। ইয়াৰ সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ আমাৰ সহযোগীক অনুৰোধ জনাইছোঁ। চাওক কেনেদৰে নদীৰ গৰা ভাঙি এফালৰ পৰা টচ নচ কৰি গৈছে সপোনৰ ঘৰখন আৰু এই অঞ্চলৰ একাংশ ৰাইজ আছে আমাৰ সৈতে। তেখেতসকলৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। সমস্যা মানে আজি ৪-৫ বছৰে হ'ল আপোনাৰ এই নদীখন গৰাখহনীয়া হৈ আছে। গৰাখহনীয়াৰ কবলত পৰি আমাৰ বহুতো ৰাইজৰ ঘৰ দুৱাৰ আদি কৰি বহুতো অঞ্চল মানে যা গৈছে নদীৰ বুকুত। আমি এতিয়া ৰাইজৰ হৈ আমি আহ্বান জনাইছোঁ চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছোঁ যাতে চৰকাৰে এই কামটোত অলপ কাণ সাৰ দিয়ে। আমি যাতে অলপ ৰাইজৰ হৈ মানে অলপ সহায় সহযোগিতা পাওঁ বুলি। গাঁওখনৰ নাম হ'ল আমাৰ চেঙা সমষ্টিৰ বৰপেটা জিলাৰ ৩ নম্বৰ বাগমাৰা। হয়, কিমান বছৰ ধৰি ভাঙি আছে? আজি ৪-৫ বছৰ হ'ল, 5-6 বছৰ হ'ল আৰু। আনুমানিক কিমান বিঘা মাটি যা গৈছে নদীত? মোটামুটি 1000 বিঘামান যা গৈছে নদীত। 1000 বিঘা। কিমান মানুহ গৃহহীন হ'ব লগা হৈছে? মোটামুটি 40-50 ঘৰ গৃহহীন হ'ব লগা ব্যৱস্থাত হৈ আছে। হয়, ইতিমধ্যে 5 পৰা 6 বছৰ ধৰি এই অঞ্চলত যি গৰাখহনীয়া তাণ্ডৱ লীলা চলাইছে তাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন লোকে এতিয়ালৈকে ঘৰ বাৰী এৰি বিভিন্ন ঠাইত যাব লগা হৈছে আৰু এজন ব্যক্তি আমাৰ সৈতে আছে। তেখেতৰ পৰা আমি কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। দাদা, কেনেকুৱা সমস্যা হৈছে আপোনালোকৰ? সমস্যা আমাৰ ইয়াতে খেতি মাটি চব নদী লৈ গ'ল। এতিয়া ঘৰ বিটিখিনিও লৈ যাই আছে। আমিতো এতিয়া ক'ত যে ঘৰটা উঠাম এতিয়াও ঠাই নোহোৱা হৈ গ'ল আমাৰ। ৰাইজক চৰকাৰক কি আহ্বান জনাব? চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যে আমাৰ গৰাখহনী কিবা নদীতে কিবা বান্ধ চান দিলে আমাৰ কিছু সুবিধা হ'ল হয় কিজানি। এইটো বাগবৰ সমষ্টিৰ অন্তৰ্গত বৰ্তমান আছে। বাগবৰ সমষ্টি, পুৰণি বাগবৰ সমষ্টি, বৰ্তমান নতুন চেঙা সমষ্টি। নতুন চেঙা সমষ্টি। আপোনালোকৰ MLA চেয়াৰমেন আলী আছে? চেয়াৰমেন আলী। আপোনালোকে কিবা সহায় সহযোগিতা কৰিছে? আমি চেয়াৰমেন আলী ডাঙৰীয়া কওঁ, যদিও আমাৰ এনেকুৱা অসুবিধা হৈ আছে, আপুনি যদি কিবা আমাক অলপমান সুবিধা দিয়ে, কিবা বান্ধ চান দিয়ে কিজানি আমাৰ ঘৰ। আপোনালোকক কিবা সহযোগ কৰিছিল? আগত কৰিছিল কিন্তু সেইটো কাম দিয়া নাই। আগতো কৰিছিল, যোৱা বছৰ আগৰ বছৰ কৰিছিল, এইটো বান্ধটো এৰি গ'ল, মানে নদী গৰাখহনী লৈ গ'ল, নদীয়ে লৈ গ'ল। হয়, আমাৰ সৈতে আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰা আমি কিছু মন্তব্য ল'ম। দাদা, কেনেকুৱা সমস্যা কি চৰকাৰক? সমস্যা মানে মই চৰকাৰক টানি অনুৰোধ জনাইছোঁ। মোৰ আগতো কিবা কাম কৰিছিল, অলপখানি পইচাৰ কাম কৰিছিল, সেইটো কাম হোৱা নাই। তেতিয়া ভালকৈ মোৰ কামখিনি কৰিলে মোৰ ঘৰৰ নদী পাইছে, এতিয়া নদী ভাঙি আছে। এইবছৰ কিমানখিনি মাটি গৈছে? এইবছৰ 10-12 বিঘামান গৈছে। ৰাস্তাৰ কিবা ক্ষতি হৈছে? ৰাস্তাটো গোটেইখিনি গেছে আৰু পোচৰ খুঁটি আছিল, কাৰেণ্ট আছিল, সেইবিলাক গোটেইবিলাক ভাঙি গেছে। চৰকাৰক দাবী জনাওঁ যাতে মোৰ নদীৰ গৰাখহনীৰ কামখিনি কৰি দিয়ে, নগদ কৰি দিয়ে যাতে। মই বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যাতে মোৰ কামখিনি অতি সোনকালে কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।